বাল বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত বিহু নাচৰ কৰ্মশালাৰ সামৰণি পদূলি মুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাইছে চৌপাশ ইতিমধ্যে অসমৰ গাঁৱে ভূঞে ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি তুংগত হৈ উঠিছে ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা বৰপেটা জিলাৰ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিহু নাচৰ কৰ্মশালাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে চেঙাস্থিত CSC বাল বিদ্যালয়ৰ উদ্যোগত 7 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ 5 দিনীয়াকৈ অনুষ্ঠিত হয় এই কৰ্মশালাৰ এইবাৰ চেঙাত বিহু নাচৰ প্ৰথম কৰ্মশালা অনুষ্ঠিত হয় সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে CSC বাল বিদ্যালয়ৰ অধ্যক্ষ বসন্ত ঠাকুৰীয়াই কৰ্মশালাখনত অংশগ্ৰহণ কৰা শতাধিক প্ৰশিক্ষাৰ্থীৰ লগতে প্ৰশিক্ষকসকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে কৰ্মশালাৰ পৰিচালক তথা CSC বাল বিদ্যালয়ৰ অধ্যক্ষ বসন্ত ঠাকুৰীয়াই কৰ্মশালাখনৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে বিহুৰ বিশ্ব ৰেকৰ্ড 2023ত নলবাৰী জিলাৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰা নলবাৰীৰ ৰাজনন্দিনী বৰ্মা আৰু সহকাৰী প্ৰশিক্ষক হিচাপে আছে ব্যাকুচিৰ গাৰ্গী বৰ্মা চেঙাৰ সংগীতা দাস কৰ্মশালাখনিৰ ব্যৱস্থাপনাৰ দায়িত্বত আছে চেঙাস্থিত CSC বাল বিদ্যালয়ৰ মুখ্য শিক্ষয়িত্ৰী কৰিশ্মা ডেকা পুষ্পা দেৱীয়ে আধৰা কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন একাডেমীৰ অধ্যক্ষ ৰোহিণী কুমাৰ দাস চেঙা ঐক্য সন্মিলনৰ সভাপতি অজিত চন্দ্ৰ দাস বৰপেটা জিলাৰ CSCৰ জিলা প্ৰবন্ধক ৰেজাউল হক বিশিষ্ট সমাজসেৱক অঞ্জন কুমাৰ ৰয়কে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক আৰু অভিভাৱক উপস্থিত থাকে হয় সঁচাকৈ খুব ভাল লাগিছে কাৰণ চেঙাত পোনপ্ৰথমবাৰৰ বাবে এনেকুৱা বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু আমি উদ্যোগ লৈছোঁ CSC বাল বিদ্যালয় চেঙাৰ তৰফৰ পৰা CSC বাল বিদ্যালয় এখন ডিজিটেল টেকন'লজি সম্পন্ন বিদ্যালয় আৰু এই বিদ্যালয়খন আজি 2 বছৰ হ'ল আৰু এইবাৰ আমি ভাবিলোঁ যে আমাৰ কণ যি বিহুৱতীসকল আছে আমাৰ নাচনীসকল আছে ভণ্টিসকল আছে তেওঁলোকক বিহু নাচৰ প্ৰশিক্ষণ দিয়া হওক কাৰণ সন্মুখত আমাৰ ৰঙালী বিহু আহি আছে আৰু ৰঙালী বিহুৰ মঞ্চত প্ৰত্যেকগৰাকী মাক দেউতাকে প্ৰত্যেকজন অভিভাৱকে নিজৰ সন্তানক নিজৰ ছোৱালীজনীক বিহু মঞ্চত নৃত্য কৰাটো বিচাৰে আৰু নৃত্য প্ৰদৰ্শনটো চোৱাটো বিচাৰে গতিকে কিয়নো তেওঁলোকে উপযুক্ত প্ৰশিক্ষণ অৰ্থাৎ প্ৰাথমিক যি বিহু নাচৰ প্ৰশিক্ষণ সেইখিনি সম্পূৰ্ণ কৰি তেওঁলোকে মঞ্চত যদি প্ৰদৰ্শন কৰে তো নিশ্চয়কৈ তেওঁলোকে বিহু নাচৰ কথাখিনি বুজি পাব আৰু হয়তো কিছু ভালকৈ প্ৰদৰ্শন কৰাব পাৰিব আৰু মাক দেউতাকো নিজৰ সন্তানক বিহু মঞ্চত ভালদৰে বিহু নৃত্য প্ৰদৰ্শন কৰা দেখিলে হয়তো আনন্দিত হ'ব আৰু তেনেকুৱা এটা উদ্দেশ্য লৈয়েই আমাৰ এই অঞ্চলত হোৱা নাছিল এইবাৰ আমি প্ৰথমবাৰৰ কাৰণে বিহু কৰ্মশালা 7 এপ্ৰিল তাৰিখৰ পৰা আজি 11 এপ্ৰিল তাৰিখলৈকে আমি অনুষ্ঠিত কৰিলোঁ খুব সফলভাৱে আজি আমি অন্তিম দিনৰ কাৰ্যসূচীত আহি উপনীত হৈছোহি আজি তেওঁলোকক মানপত্ৰ প্ৰদান কৰা হ'ব তেওঁলোকক আমি উৎসাহ যোগোৱাৰ কাৰণে আৰু আমাৰ যি প্ৰশিক্ষক আছে বাদ্যযন্ত্ৰীসকল আছে তেওঁলোককো আমি উৎসাহজনক মানপত্ৰ প্ৰদান কৰিম একোখনকৈ আৰু আমাৰ মাজত কেইবাগৰাকী অতিথি আজি উপস্থিত আছে আৰু থাকিব গতিকে এই বিহু নাচ কৰ্মশালা অনুষ্ঠিত কৰি আৰু সফলভাৱে ৰূপায়ণ কৰিবলৈ পাই সঁচাকৈয়ে আনন্দিত হৈছোঁ পৰৱৰ্তী সময়ত বিহু নাচৰ উপৰিও আমি ঢোল বাদনৰ প্ৰশিক্ষণৰ ওপৰতো কৰ্মশালা আমি পাতিম আৰু সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিম নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আসাম